অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি চিন্তা চৰ্চা এই চিন্তা চৰ্চাখিনিক মই পূৰ্বানুমান কৰিছিলোঁ। মই পবিত্ৰ বিধানসভাৰ মজিয়ালৈ আহি বৰ্তমান অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমক কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে তাৰ যিটো পৰিকাঠামো তেখেতে সৃষ্টি কৰিছিলে, ইয়াৰ পূৰ্বানুমান মই 21তে ইয়াৰ পূৰ্বানুমান মই কৰিছিলোঁ। আৰু মই বিশ্বাসী যে এইজন নেতাৰ নেতৃত্বতে অসমে এদিন আগুৱাই যাব। আজি দেখিছে, আজি বিহু আমাৰ হেঁপাহৰ বিহু আজি গৈ পেলাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত তেখেত সফলভাৱে আজি কৃতকাৰ্য লাভ কৰিছে। আজি বীৰ লাচিত বৰফুকনক তেখেতে আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আগুৱাই লৈ গৈছে। আজি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক আজি একত্ৰিত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যিখন বৰ অসমৰ সৃষ্টি কৰি অসমীয়া জাতিটোক যেনেকৈ শক্তিশালীভাৱে আগুৱাই লৈ যোৱাৰ চিন্তা চৰ্চা আছিল, সেই একে আদৰ্শৰে এক নৱ অসমৰ স্ৰষ্টা কৰ্মদক্ষ মুখ্যমন্ত্ৰীগৰাকীয়ে একে পথেৰে আজি সেই মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এই বৃহত্তৰ অসমীয়া জাতিটোক আগুৱাই লৈ যাবৰ বাবে এক কৰ্মদক্ষ চিন্তা চৰ্চাৰে তেখেতে আগবাঢ়িছে। আৰু এই কথাখিনি মই 2021 চনতে পূৰ্বানুমান কৰিছিলোঁ। আৰু তেতিয়াই মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মপ্ৰেৰণাৰে যাতে আমি আমাৰ নিজৰ নিজৰ সমষ্টিসমূহক যাতে আৰ্থসামাজিক দিশত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, এই চিন্তা চৰ্চাখিনি কৰি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিলোঁ। আৰু আগন্তুক সময়তো তেখেতৰ এই চিন্তা চৰ্চাৰে আমি আগুৱাই যাব লাগিব, এই কথাখিনিত মই বিশ্বাসী। মই সৌভাগ্য অনুভৱ কৰোঁ, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাৰ প্ৰসূত এনেকুৱা ধ্যান ধাৰণাৰে আৰু সেই সময়ত মোৰ সৌভাগ্য হৈছিলে। আৰু এই যিটো ছিষ্টেম বা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ মাজেৰে মোৰ আজি টীমটো ডাঙৰ হৈছে। আৰু একদম সঠিক সিদ্ধান্ত আজি বসন্ত দাই যিটো কৰিছে, কমলাক্ষ ডাঙৰীয়াই যিটো কৰিছে, আৰু মই আশা কৰিছোঁ আৰু আমাৰ 2-4জন আৰু তেনেকুৱা সতীৰ্থ আমাৰ বাঢ়িব, আমাৰ টীমটো আৰু ডাঙৰ হ'ব। আৰু এটা কথা, আমি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰত্যেকটো ক্ষেত্ৰত অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যিটো চিন্তা চৰ্চা কৰিছে, কেৱল বিৰোধৰ নামত বিৰোধ কৰি থাকিলে নহ'ব। আজি তেখেতক আমি কৰ্মপ্ৰেৰণা যোগাব লাগিব, আৰু যাতে আগুৱাই লৈ আমাৰ ৰাজ্যখনক যাতে সামগ্ৰিক আৰ্থসামাজিক ক্ষেত্ৰখনত যাতে তেখেতে আৰু উৎসাহ যোগাই তেখেতে যাতে উৎসাহজনকভাৱে যে আগুৱাই লৈ যাব পাৰে। এইটো মই সৌভাগ্য যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বদন্যতাত আজি এই জেগাখিনিলৈকে আহিব পাৰিছোঁ।